প্ৰসংগ দিগন্ত ভাগৱতী শিল্পী। আজি দিগন্ত ভাগৱতীক আজি কেইদিনমানৰ আগতে ঠিক বহাগ বিহুৰ এটা গুৰুত্বপূৰ্ণ অঞ্চলৰ পূব গুৱাহাটী তথা চানমাৰী অঞ্চলৰ এখন বিহুতলীত যি বেয়া ব্যৱহাৰ কৰিলে সেয়া আমিও বৰ শান্তিৰে থাকিব পৰা নাছিলোঁ আৰু আমিও বৰ এইটো প্ৰসংগত ভাল পোৱা নাই। আমিও আমাৰ বিভিন্ন সামাজিক মাধ্যমেৰে আমিও তাক প্ৰতিবাদ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী যোৱা পৰহি ছায়ামণি ভূঞাৰ নেতৃত্বত নিউজ লাইভত তেওঁলোকে এটা আলোচনা চক্ৰ পাতিছিল, য'ত বিহুতলীখনৰ সভাপতি সম্পাদক আৰু যিগৰাকীয়ে এনেধৰণৰ আচৰণ কৰিলে তেওঁক প্ৰমুখ কৰি আটাইকেইগৰাকীকে বহাইছে আৰু কেইবাগৰাকীও স্বনামধন্য শিল্পীক তাত সেই আলোচনাটোত আমি বহা দেখিবলৈ পাইছোঁ। কিন্তু এতিয়া কথা হৈছে কি, এইটোক কেন্দ্ৰ কৰি যিটো আলোচনা পাতিলে সেই আলোচনাত সৰ্বশেষত দুয়োগৰাকীয়ে বিশেষকৈ সেই পূব গুৱাহাটী তথা নিজৰাপাৰ বা চানমাৰীৰ যি বিহুতলী মূল সভাপতি সম্পাদক দুয়োগৰাকীয়ে দুখ প্ৰকাশ কৰি ভুল স্বীকাৰ কৰিছে। কিন্তু এইটো ছায়ামণি ভূঞাই এই বিষয়ৰ ওপৰত এটা সামৰণি মাৰিছে আৰু সকলো পক্ষৰ হৈ তেখেতে যে এটা বুজাবুজি হৈছে বুলি স্বীকাৰ কৰিছে আৰু তাত সামৰণি তেওঁ কৈছে আৰু এখেতসকলেও সেইটোকে ক'লে। কিন্তু কি কাৰণত এই যে ক্ষমা শব্দটো, দিগন্ত ভাগৱতীও আছিলে তেতিয়া, তেওঁ পৰিবাৰো আছিলে, ক্ষমা শব্দটোৱে যেন তেওঁক বহুত ওপৰলৈ লৈ যাব, এই কথাটোৰ ওপৰত তেওঁ বেছিকৈ জোৰ দি আছে। আৰু তাৰ পৰৱৰ্তী বিহুৰ মঞ্চবিলাকত যিসকলে লাখ লাখ টকা লৈ গান গাবলৈ যায়, যিসকলে দৰিদ্ৰ মানুহৰ কমিটিয়ে তুলি তালি আনি পেলাই তেওঁলোকক ধন দি পেলাই তেওঁলোকক ধনী কৰিছে, তেওঁলোকে বিচৰা ধৰণকৈ দিবলৈ বাধ্য হৈছে, সেইবিলাক শিল্পীও দেখিছোঁ সেই একে সুৰতে ক্ষমা শব্দটো কৈ আছে। মই ক'বলৈ বিচাৰোঁ, দিগন্ত ভাগৱতীক মই সন্মান জনাই ক'বলৈ বিচাৰোঁ, দিগন্ত ভাগৱতীয়ে এনেকুৱা সৃষ্টি কৰিলে যে আমাৰ সমাজখনৰ পৰিৱৰ্তনৰ দিশটোক, সাংস্কৃতিক পৰিৱৰ্তনৰ মাজেৰে সমাজ পৰিৱৰ্তনৰ দিশটোক তেওঁ সুৰ গীতেৰে সৈতে কিবা সজাইছেনে বাৰু? বা যিসকল শিল্পীয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে খেদ প্ৰকাশ কৰিছে, তেওঁলোকে ক্ষমা শব্দটো বাৰে বাৰে উচ্চাৰিত কৰিবলৈ লৈছে, তেখেতসকলকো ক'বলৈ বিচাৰোঁ, তেখেতসকলে আমাৰ যিসকল এৰি থৈ আমাৰ শিল্পী, আমাক এৰি থৈ যোৱা শিল্পী, যিসকলে পৰিৱৰ্তনৰ দিশত অসমীয়া সমাজখনক, অসমীয়া সমাজ ব্যৱস্থাক এক উন্নতমুখী কৰিব বিচৰা, অসমৰ সমাজৰ সমন্বয়ভাৱে গঢ় দিবলৈ বিচৰা, এই দিশত তেখেতসকলে যে আমি ক'বলৈ বিচাৰোঁ যে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা বা সৌ সিদিনা লোকগীতেৰে হ'লেও সুৰৰ এক মাধুৰ্য ৰচনা কৰি থৈ যোৱা দীপালী বৰঠাকুৰ, এইসকলৰ দৰে তেখেতসকলে গীত ৰচনা কৰি জনসাধাৰণৰ মাজলৈ এৰিব পাৰিছেনে? লাৰে লাপা কিছুমান জাবৰ জোঁথৰ গীতেৰে সুৰ সুন্দৰ কৰি দিলেই মানুহৰ মনত কেতিয়াও আমি তেওঁলোকক শিল্পী হিচাপে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু আপোনালোকে দেখিছে যে জুবিন গাৰ্গ নামৰ এজন জুবিন বৰঠাকুৰ ব্যক্তিয়ে তেওঁ নিজকে 13,000 গালো এনেকুৱা ধৰণৰকৈ তেওঁ যি বাহ ল'বলৈ গৈছে, তেওঁ কি কৰিছে আপোনালোকে নিজে দেখিছে নহয়। তেওঁ ষ্টেজত গৈ পেলাই ষ্টেজৰ খুটাত বগাই মদ খাই পেলাই ক'ব নোৱাৰা হয়, স্পীকাৰ দলি মাৰি দিয়ে, ঘেণ্টা এনেকুৱা অশ্ৰাব্য ব্যৱহাৰ কৰে। সেইখিনি সময়ত সেই শিল্পীসকল, মঞ্চত থকা শিল্পীসকলে আজি যিসকলে সেই চানমাৰী কমিটিখনক গৰিহণা দিছে, সেইসকল তেতিয়াহ'লে ক'লৈ গ'ল? গাঁতত সোমাই আছিল নেকি? দিগন্ত ভাগৱতী ইমান ডাঙৰ ব্যক্তি হ'লনে যে দিগন্ত ভাগৱতীক সেই অকণমান অপমান কৰোঁতে আৰু এওঁলোকে দুখ প্ৰকাশ কৰাৰ পিছতো দিগন্ত ভাগৱতীয়ে সেই দুখ কেতিয়াও মানি নলয়, কেৱল ক্ষমাটো বিচাৰিছে। তেওঁক আমি অসমীয়া ৰাইজে কেনেকৈ ক্ষমা কৰিম? তেওঁ কি পৰিৱৰ্তনৰ দিশত তেওঁ গীত গাইছে? কা এটা বৃহত্তৰ আন্দোলন হ'ল, এই কা আন্দোলনে অসমীয়া জাতিৰ সত্তাকে নিঃশেষ কৰিবলৈ ওলাইছে। অসমলৈ বিদেশী বঙালীসকলক বিশেষকৈ আদৰি ল'বৰ কাৰণে, যি অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে এই চৰকাৰে আপ্ৰাণ চেষ্টা কৰি কা গ্ৰহণ কৰিলে, এইসকলৰ মুখত মাত নাই কিয়? নে
তেওঁলোকেও এই চৰকাৰৰ কিছুমান কিবা কিবি পাই পেলাই তেওঁলোকে নিমাত হৈ আছে আমাৰ এইবিলাক কথা ক'বলৈ মন নাছিলে কিন্তু আপোনালোকে এনেকুৱা শিল্পী হ'লনে যে যি শিল্পীসকলে মানুহক পৰিৱৰ্তন অসমীয়া জাতিক পৰিৱৰ্তন অসমীয়া ভাষাক পৰিৱৰ্তন অসমীয়া কৃষ্টিক পৰিৱৰ্তন কৰিব পৰা ধৰণকৈ আপোনালোকে গীতেৰে সৈতে মানুহৰ অন্তৰ জয় কৰিব পাৰিছেনে লাৰে লাপ্পা গান এইবিলাক জাবৰ জোঁথৰ বুলি মই ক'বলৈ বিচাৰিছোঁ এই লাৰে লাপ্পা গানেৰে সৈতে এটা যুৱ চামক মদাহী কৰি তুলিছে জুবিন গাৰ্গৰ অনুষ্ঠানত এই মদাহী মদ তেওঁ নিজেও মদ খাই লৈ পেলাই তেওঁ মদাহী এটা চাৰ্কুল তৈয়াৰ কৰি পেলাই আৰু তেওঁ কি অভদ্ৰামী কৰিছে বোকাত দৰ্শকৰ লুটুৰি পুটুৰি হোৱা এটা আনন্দ উৎসৱৰ নিচিনা কৰি তেওঁ আচলতে ঘৃণনীয় উৎসৱ আমাক শিকাইছে তাৰ বাহিৰেতো অন্য শিকোৱা নাই সেই জুবিন গাৰ্গৰ দৰে বা অন্যান্য যিসকলে নেকি ষ্টেজত মঞ্চত অভদ্ৰামী আচৰণ কৰে তেওঁলোকক এই দিগন্ত ভাগৱতীহঁতে কি কৰিছে দিগন্ত ভাগৱতীহঁত মুখ হৈ বুবা হৈ পেলাই মনে মনে আছে তেতিয়াহ'লে এই বুবা দিগন্ত ভাগৱতীহঁতক কি কাৰণত ক্ষমা খুজিব লাগে দুখ প্ৰকাশ কৰাৰ পিছতো এটা চেনেলে এটা সাদৰেৰে তেওঁলোকক আলোচনা কৰাৰ পিছতো দিগন্ত ভাগৱতীৰ দৰে মানুহ যিসকলে সমাজত কোনো এটা অৰিহণা নাই সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ ক্ষেত্ৰত সমাজ ব্যৱস্থা সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনো এটা অৰিহণা নাই য'ত নেকি শাসক গোষ্ঠীয়ে ধৰ্মীয় ঘৃণাৰে সৈতে অসমীয়া সমাজখনক ভংগ কৰিবলৈ লৈছে তাত কিন্তু দিগন্ত ভাগৱতীহঁত বা ষ্টেজত গান গাই পেলাই দিগন্ত ভাগৱতীৰ সপক্ষত ক্ষমা শব্দটো কোৱা এইসকল ক'লৈ পলাইছে এইসকলে কিয় মাত নাই আমি তীব্ৰ ধিক্কাৰ দিছোঁ আমি চানমাৰী কমিটিক দৃঢ় হৈ থাকিবলৈ কৈছোঁ ধন হ'লে এই শিল্পীসকল কালিলৈ হেমন্তই মতাৰ দৰে দৌৰ মাৰি গৈ পেলাই তেওঁলোকে গীত গাই পেলাই ধন বিচাৰিব আৰু অসমীয়া জাতিক তেওঁলোকে কোনো উপকাৰ কৰা নাই আমি এটা নজিৰ হওক বুলি ভাবিছোঁ চানমাৰী বিহুতলী এটা নজিৰ হওক চানমাৰী বিহুতলীয়ে নিজৰ মতত থাকক যদিও মতত নাই যদিও তেওঁলোকে ইতিমধ্যে স্বীকাৰ কৰিছে ভুল আৰু দুখ স্বীকাৰ কৰিছে আৰু দিগন্ত ভাগৱতীৰ দৰে জাবৰ জোঁথৰেৰে সৈতে মানুহৰ মন কেৱল সামান্যভাৱে কিছুমান মানে অপৰিৱৰ্তনশীল মানুহৰ মন আৰু একে স্থবিৰ হৈ থকা সমাজ ব্যৱস্থাত স্থবিৰ কৰিবৰ কাৰণে কিছুমান জাবৰ জোঁথৰ গীতেৰে সৈতে সংগীতেৰে সৈতে সজাই তুলিছে তাত পৰে দিগন্ত ভাগৱতীহঁতে একো কৰা নাই মই শেষত দিগন্ত ভাগৱতীৰ প্ৰতি সন্মান জনাই মই ক'বলৈ বিচাৰিছোঁ দিগন্ত ভাগৱতীয়েও কোনো ক্ষমা বা মানি লৈছোঁ বুলি ক'ব নালাগে ইমানতে সমাপ্ত কৰিব লাগে বুলি পেলাই দিগন্ত ভাগৱতীয়ে তেওঁ নিজেই বিভিন্ন মঞ্চত হওক মানে সাংবাদিক মেল পাতি পেলাই তেওঁ এইটো স্বীকাৰ কৰক ধন্যবাদ